আৰ্টছৰ পৰা হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কোনটো ডিগ্ৰী কৰিব কোনটো কোৰ্স কৰিব এইটো সিদ্ধান্ত ল'ব নোৱাৰে অৱশেষত বেছি সংখ্যক শিক্ষাৰ্থীয়ে বিএত এডমিশ্যন লয় আৰু আপোনালোকে বিএ ডিগ্ৰী কৰি নিজৰ মূল্যৱান সময় নষ্ট নকৰিব কাৰণটো হৈছে আজিকালি বিএ ডিগ্ৰী কৰি কোনো ধৰণৰ চাকৰি নাই বিএ কৰাৰ পিছত এমএ কৰিব লাগিব তাৰ পিছত ডিএলএড বিএলএড এইবোৰ কৰিব লাগিব তাৰ পিছত টেট এক্সাম দিব লাগিব তাৰ পিছত চাকৰি হয়নে নাই ইয়াত সন্দেহ আছে গতিকে আপোনালোকে যদি আৰ্টছৰ পৰা হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হৈছে বিএ ডিগ্ৰী নকৰিব ইয়াৰ পৰিৱৰ্তে আজি কেইটামান ডিগ্ৰী আৰু ডিপ্লোমা কোৰ্স লৈ আহিছো যিবোৰ কোৰ্স যদি আপোনালোকে কৰে তেতিয়া হলে 100% আপোনালোকে চাকৰি পাবই আজিকালি নতুন নতুন ডিগ্ৰী আৰু ডিপ্লোমা কোৰ্স ওলাই আছে আৰু হেইবোৰ যদি কৰিব পাৰে তেতিয়া হলে চাকৰি পাবই আৰু এইটো 100% গ্যাৰান্টি ইয়াতে প্ৰথমতে ডিগ্ৰী কোৰ্সৰ বিষয়ে ক'ব বিচাৰিছো ডিগ্ৰীত প্ৰথমতে আছে বেচেলৰ অফ ডিজাইন ইয়াক চমুকৈ B.DES বুলি কোৱা হয় এইটো ডিগ্ৰী আন্ডাৰত আপোনালোকে ফ্যাশন ডিজাইন লৈ এই ডিগ্ৰীটো কৰিব পাৰে লেদাৰ ডিজাইন আছে টেক্সটাইল ডিজাইন আছে প্ৰডাক্ট ডিজাইন ইন্টেৰিয়ৰ ডিজাইন এক্সেসৰি ডিজাইন এনেদৰে বিভিন্ন ধৰণৰ ডিজাইন আছে আৰু সেই ডিজাইনবোৰৰ ওপৰত আপোনালোকে ডিগ্ৰী কৰিব পাৰে আৰু এইটো হৈছে 4 বছৰীয়া কোৰ্স আৰু এইটো কমপ্লিট কৰাৰ পিছত আপোনালোকে 100% গ্যাৰান্টি চাকৰি পাবই ইয়াতে চাকৰি 100% ইয়াতে কোনো ধৰণৰ সন্দেহ নাই 2 নম্বৰ হৈছে বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন ইয়াক চমুকৈ BBA বুলি কোৱা হয় ইয়াতে বিভিন্ন ধৰণৰ কোৰ্স আছে যেনেকৈ বিজনেছ এডমিনিষ্ট্ৰেশ্যন ইন্টাৰনেশ্যনেল বিজনেছ বেংকিং ইন্স্যুৰেন্স হিউম্যান ৰিসোৰ্স ফাইনান্স তাৰ পিছত ইনফৰমেশন টেকনলজি এনেদৰে ইয়াতে বিভিন্ন ধৰণৰ কোৰ্স আছে আৰু সেই কোৰ্সবোৰ লৈ আপোনালোকে এই ডিগ্ৰীটো কৰিব পাৰে এনেকুৱা ডিগ্ৰী কৰিলে আপোনালোকে 100% চাকৰি পাবই 3 নম্বৰত আছে বেচেলৰ অফ ফাইন আৰ্টছ ইয়াক চমুকৈ BFA বুলি কোৱা হয় ইয়াতে এপ্লাইড আৰ্টছ আছে কেলিগ্ৰাফি আছে ড্যান্স প্ৰিন্ট মেকিং কাৰ্টুনিং প্ৰিন্ট মেকিং পেইন্টিং এনেদৰে বিভিন্ন ধৰণৰ ইয়াতে কোৰ্স আছে যদি আপোনালোকৰ ট্যালেন্ট আছে তেতিয়া হলে এইবোৰ কোৰ্স কৰিব পাৰে যদি আপোনালোকে ড্যান্স কৰিব পাৰে তেতিয়া হলে এই ডিগ্ৰীটো কৰিলে কিন্তু আপোনালোকে 100% চাকৰি পাবই এনেদৰে যদি আপোনালোকে কাৰ্টুন ভিডিও বনাব পাৰে পেইন্টিং কৰিব পাৰে তাৰ ওপৰত আপোনালোকে বেচেলৰ ডিগ্ৰী কৰিব পাৰিব আৰু হেইবোৰ কৰিলে 100% চাকৰি হ'বই আজিকালি বিএ কৰি চাকৰি নাই কিন্তু এইবোৰ কৰিলে চাকৰি পাবই যিসকল ছাত্ৰ ছাত্ৰী অলপ ট্যালেন্ট হেই সকল ছাত্ৰ ছাত্ৰী এইবোৰ কোৰ্স কৰি আছে আৰু চাকৰি পাই আছে গতিকে আপোনালোকে এইবোৰ চাকৰি কৰিব পাৰে তাৰ পিছত আছে বেচেলৰ অফ জাৰ্নালিজম এণ্ড মাছ কমিউনিকেশ্যন ইয়াক চমুকৈ BJMC বুলি কোৱা হয় এইটো কোৰ্স কৰিব পাৰে এইটো 3 বছৰীয়া কোৰ্স আপোনালোকে যদি নিউজ চেনেলত কাম কৰিব বিচাৰে তেতিয়া হলে এইটো কোৰ্স কৰিব পাৰে আৰু এইটো 100% গ্যাৰান্টি আপোনালোকে চাকৰি পাবই তাৰ পিছত আছে বেচেলৰ অফ আৰ্টছ প্লাস বেচেলৰ অফ ল ইয়াকে চমুকৈ BA LLB এইটো হৈছে 5 বছৰীয়া কোৰ্স আৰু এইটো আপোনালোকে কৰিব পাৰে এইটো হৈছে LLB এটা উকালতি কোৰ্স এইটো আপোনালোকে কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ বহুত কোৰ্স আছে যিবোৰ আপোনালোকে কৰি চাকৰি লাভ কৰিব এতিয়া আলোচনা কৰিব বিচাৰিছো যে আপোনালোকে এই ডিগ্ৰী কোৰ্সবোৰ ক'ত কৰিব পাৰিব ইয়াতে লিখা আছে আপোনালোকে হিন্দু কলেজ দিল্লী তাতে কৰিব পাৰিব লেডি শ্ৰী ৰাম কলেজ ফৰ উইমেন ইয়াতে ছোৱালী সকলে কৰিব পাৰিব লয়েলা কলেজ আছে আপেজাই কলেজ অফ ফাইন আৰ্টছ জালান্ধাৰ আত্মাৰাম সনাতন ধৰ্ম কলেজ দিল্লী জৈন ইউনিভাৰ্সিটি বেংগালোৰ পাৰুল ইউনিভাৰ্সিটি বাদোদাৰা কেজে সুমায়া কলেজ অফ আৰ্টছ এণ্ড কমাৰ্চ ST জেভিয়াৰ্স কলেজ কলকাতা বানাস্থলী বিদ্যাপীঠ জয়পুৰ এনেকুৱা ধৰণৰ কলেজত আপোনালোকে এই ডিগ্ৰী কোৰ্সবোৰ কৰিব পাৰে
যদি আপোনালোকে হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত শৰ্ট টাইমৰ ভিতৰত টকা ইনকাম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডিপ্লোমা কোৰ্স কৰিব পাৰে আৰ্টছৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন ধৰণৰ ডিপ্লোমা কোৰ্স আছে আৰু সেই ডিপ্লোমা কোৰ্সবোৰ কৰি আপোনালোকে শৰ্ট টাইমৰ ভিতৰত টকা ইনকাম কৰিব পাৰে গতিকে আৰ্টছৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি ডিপ্লোমা কোৰ্স আছে সেইবোৰ এটা এটাকৈ জনাব বিচাৰিছোঁ প্ৰথমতে আছে ডিপ্লোমা ইন 3D এনিমেশ্যন ইয়াতে 1 পৰা 2 বছৰ লাগিব ইয়াৰ ক্যাটাগৰী হৈছে ক্লাছ 12 ফ্ৰম এ ৰেকগনাইজড বোৰ্ড তাৰ পিছত আছে ডিপ্লোমা ইন গ্ৰাফিক ডিজাইন এইটো এটা ডিপ্লোমা কোৰ্স এই কোৰ্সটো কৰতে 1 পৰা 2 বছৰ লাগিব ডিপ্লোমা ইন ইন্টেৰিয়ৰ ডিজাইন এইটো 1 পৰা 2 বছৰ লাগিব এই কোৰ্সটো আপোনালোকে কৰিব পাৰে ইয়াৰ উপৰিও ডিপ্লোমা ইন জাৰ্নালিজম এণ্ড মাছ কমিউনিকেশ্যন এইটো আপোনালোকে ডিপ্লোমা কোৰ্স কৰিব পাৰে আৰু এইটো কৰতে 1 পৰা 2 বছৰ লাগিব আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে মিনিমাম 50% পাব লাগিব তাৰ পিছত ডিপ্লোমা ইন ডিজিটেল মাৰ্কেটিং এই ডিজিটেল যুগত ডিজিটেল মাৰ্কেটিং কিন্তু বহুত চাহিদা আছে গতিকে আপোনালোকে এইটো কৰিব পাৰে আৰু এইটো কৰাৰ পিছত 100% আপোনালোকে চাকৰি পাবই যেহেতু বৰ্তমান ডিজিটেল যুগ চলি আছে আৰু সকলো মানুহে বৰ্তমান ফ্লিপকাৰ্ট তাৰ পিছত এমাজন এইবোৰত বস্তু ক্ৰয় কৰি আছে গতিকে আপোনালোকে যদি এই ডিপ্লোমা কোৰ্সটো কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ প্লেটফৰ্মত চাকৰি কৰিব পাৰিব ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে 45% হাই সেকেন্ডাৰীত পাব লাগিব তাৰ পিছত ডিপ্লোমা ইন ফাইন আৰ্টছ আছে ডিপ্লোমা ইন ট্ৰাভেল এণ্ড টুৰিজম এনেদৰে বিভিন্ন ধৰণৰ কোৰ্স আছে ডিগ্ৰী আছে ডিপ্লোমা কোৰ্স আছে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কোৰ্স কৰিব পাৰে এতিয়া আলোচনা কৰিব বিচাৰিছো যে এই ডিপ্লোমা কোৰ্স কৰিবলৈ হলে ইনষ্টিটিউট কলেজ নাইবা ইউনিভাৰ্সিটিৰ প্ৰয়োজন হ'ব আপোনালোকে কোত এনেকুৱা ধৰণৰ ডিপ্লোমা কোৰ্স কৰিব পাৰিব পিয়াৰ্ল একাডেমি পেচিফিক ইউনিভাৰ্সিটি উদয়পুৰ নেশ্যনেল ইনষ্টিটিউট অফ কম্পিউটাৰ আৰ্টছ মুম্বাই জেভিয়াৰ ইনষ্টিটিউট অফ কমিউনিকেশ্যন মুম্বাই মাদ্ৰাছ ক্ৰিষ্টিয়ান কলেজ চেন্নাই NMIMS মুম্বাই গুজৰাট টেকনলজিকেল ইউনিভাৰ্সিটি MIT ইনষ্টিটিউট অফ ডিজাইন পুনে ইনস্পায়াৰ একাডেমি মুম্বাই এনেকুৱা ধৰণৰ একাডেমি ইনষ্টিটিউশনত আপোনালোকে এই ডিপ্লোমা কোৰ্সবোৰ কৰিব পাৰে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন ধৰণৰ স্কলাৰশিপ মুকলি হৈছে আৰু সেই স্কলাৰশিপৰ লিংক এইটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে চাই লব তাৰ ভিতৰত এটা নহয় এটা স্কলাৰশিপত আপোনালোকে আবেদন কৰিব পাৰিব